हेलो एवरीवन, आज আপোনালোকক দেখাম মই কঁঠালৰ চব্জি কেনেকৈ বনাওঁ। পোনপ্ৰথমে মই তেলত পাঁচফোৰণ কেইটামান দি লৈছোঁ। তাৰপাছত দিছোঁ তাতে কেইটামান নহৰু, তাৰপাছত অলপমান লৰাই দিয়াৰ পাছত তাত দিছোঁ পিঁয়াজ আৰু জলকীয়া। সেইখিনি কিছু মই ভাজি থকাৰ পাছত আৰু তাত দিছোঁ আদা নহৰু অলপ। তাৰপাছত তাত আৰু অলপ মই বিলাহী এড কৰিছোঁ। সেইখিনি লৰাই দি ভালদৰে তাত মই কিছু পৰিমাণে অলপ ফাৰ্ষ্ট টাইম হালধি দিছোঁ, তাৰপাছত অকণমান নিমখ, তাৰপাছত সেইখিনি কিছু সময় লৰাই থকাৰ পিছত অকণমান মছলা দি দিছোঁ। মই বেছি দিয়া নাই, অকণমান। সেইখিনি আৰু এবাৰ লৰাই লৈছোঁ। লৰাই লৈ পোৱাৰ পাছত এতিয়া সেইখিনি ভাজা হৈ হোৱাৰ পাছত তাত দিছোঁ মই কঁঠাল আৰু বইল কৰি লৈছিলোঁ আগতে। তাৰপাছত সেইখিনি কিছু সময় লৰাৰ পাছত লৰাই অলপ টাইম লৰাই থাকিলোঁ। তাৰপাছত তাত এতিয়া এড কৰিম মই অকণমান পানী এড কৰিম। পানীখিনি যোৱাৰ পিছত মানে অকণমান যাব দিছোঁ। এতিয়া যোৱাৰ পিছত তাত মই এড কৰিলে এইখিনি দেখাব নহ'ল বাৰু। অকণমান ধনিয়া আৰু জিৰা পাউডাৰ এড কৰিছোঁ। এতিয়া হৈ গ'ল আমাৰ কঁঠালৰ চব্জি ৰেডি। আজিলৈ বাই বাই।